গোৱা 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 অ'কে অ'কে কিয় গৈ আছে টাইটান মাৰ্কেট টাইটান কেপিটেল মাৰ্কেটৰ মিটিং এটেণ্ড কৰিব বঢ়িয়া বঢ়িয়া আপ Titan Capital Market, nothing else. Okay. One and only Titan Capital Market. Okay, fine. We are bound for Goa to join an international meet. Okay. From how many days you are connected with Titan Capital Market? We will return the 18th of this month. Okay. But one day. Okay, thank you. Please. आप कहाँ जा रहे हैं? सर मैं टाइटन कैपिटल का तरफ से कॉन्फ्रेंस करने के लिए जा रहा हूँ गोवा फाइन थैंक यू प्लीज फॉरवर्ड आप कहाँ जा रहे हैं टाइटन कैपिटल मार्केट से ओके आप कहाँ जा रहे हैं गोवा जा रहे हैं टाइटन कैपिटल मार्केट की मीटिंग के लिए কোটি টাকা যে আত্মসাৎ কৰা বুলি কৈ আছে কি তাৰমানে আপুনি কৰা নাই প্ৰথম আপোনালোক তিনিজনে এই বস্তুটো আনিলে আনি শ মানুহ যে আজি হাৰাশাস্তি হ'ল তেওঁলোকৰ কষ্টপৰ্জিত ধনখিনি যে গ'ল মানে প্ৰফিট পাইছে তেওঁলোকে পোৱা কাৰণটো বেলেগে কৰিছে নেটৱৰ্ক মাৰ্কেটিং এইটো বাকীবিলাকে যিবিলাকে নাপালে সেইবিলাক কি হ'ব তাৰমানে সেইবিলাক মাৰা যাব এতিয়া কোম্পানীটো মিটিং যোৱা পৰহি মিটিং পইচা ওলোৱাই নাই পইচা ওলোৱা চিষ্টেমে বন্ধ কোম্পানীৰ এপছটো কিয় বন্ধ হৈছে বন্ধ হৈছে খুলিব যে নোৱাৰে আপোনালোক তিনিজন লৈ বহুত বিলাসী জীৱন আপুনি নিজে যায় আপুনি আপুনি দেখিছে মই দেখিছোঁ মানুহক আপুনি কি এখন আপোনাৰ অন্ধকাৰ এখন চিনেমা দেখুৱাইছিলে মানে সেইবিলাক কি আপুনি নিজে মানে আপুনি ক'ত কাম কৰা বুলি কয় এক মিনিট ইয়াৰ আগতে ক'ত কাম কৰিছিল আপুনি ক'ত কাম কৰিছিল কি কাম কৰিছিল ইয়াৰ আগতে কি কোনটো ডিফেন্স মানেতো বহুত আছে হা BSF কাম কৰিছিল BSFৰ পৰা আপুনি ৰিটায়াৰ হ'ল সেইটো কথা কওকচোন BSFৰ পৰা ৰিটায়াৰ হৈ পেলাই কি ৰিটায়াৰ হৈ পেলাই যে আপুনি এটা আহিলে আগতে ক'ত আছিল আপুনি ক'ত কাম কৰিছিল তাৰপিছত আহি পেলাই আপুনি BSFৰ মানুহ এনেকৈ ঠগ প্ৰবঞ্চনা কৰে নেকি বাৰু মানুহ কি ঠগ প্ৰবঞ্চনা কৰে যদি কি এইবোৰ মানুহ কি ঠগ প্ৰবঞ্চনা কৰে আপুনি ক'ব পাৰিব মানুহৰ পৰা পইচা খাইছে বতৰালৈকে ভিক মাগিব পাৰেগা এতিয়া শুনক ইনকামৰ পৰা এনেকুৱা ঘটনা প্ৰথম এতিয়া শুনক মানুহৰ পৰা পইচা নেটৱৰ্ক মাৰ্কেটিং ইয়াত মানুহে পইচা পাইছে ট্ৰেডিঙত পইচা ৰাখিছে আমি ট্ৰেডিঙো কৰা নাই আমি কেৱল নেটৱৰ্ক কৰিছোঁ বুজি পাইছে নে আৰু ইয়াৰ আগতে এটা প্ৰবঞ্চনা কথা পাতিছে মোক যদি ক'ব দিয়ে মোকে ক'বলৈ দিয়ক নহয় মোকে ক'বলৈ দিয়ক এতিয়া কি হ'ব এতিয়া এই মানুহখিনি পইচাখিনি কেনেকৈ ৰিটাৰ্ণ হ'ব যিহেতু আপুনি ট্ৰেডিং কৰা বুলি ক'লে যিহেতু আপুনি ৰ'ব আপুনি হ'ব দিয়ক তিনিজনক বাকীবিলাক বিচাৰি দিয়কচোন ক্ৰিপ্ট'কাৰেঞ্চি লৈ গৈছে নেকি আপোনালোকৰ টাইটেন নাই নিছে নেকি এইটো ফৰেক্স ট্ৰেডিং হয় তো ফৰেক্স ট্ৰেডিঙৰ বিষয়ে আমাৰ সাধাৰণ মানুহৰ পইচাটো সকলোকে লাগে চাকৰি কৰা মানুহখিনিকো এটা পেচিভ ইনকাম লাগে কিন্তু পেচিভ ইনকামটোৰ কাৰণে কথাটো কি হৈছে এইখন এখন মায়াজাল আপোনালোকে বৰ্তমান যিবিলাক চলি আছে চব মায়াজালে মানে সেই মায়াজালৰ মাজতে এই টাইটান কেপিটেল মাৰ্কেটখন এখন মায়াজাল আছিলে ময়ো মানে সেইখনত ভুল গ'লোঁ কিয় মোৰ ছাত্ৰই প্ৰথমতে মোক এপ্ৰ'চ কৰিলে এইটো কাৰণে আৰু ছাত্ৰ শিক্ষাগুৰুক নথকাই তেনেকৈ ভাবিলোঁ তথাপি নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু সমস্যাটো কি হ'ল নিৰঞ্জন মালাকৰ আৰু লগত সুৰেশ মেধি মোৰ ঘৰত গ'ল আৰু নিৰঞ্জন মালাকৰে মানে কথাটো কি হ'ল নিৰঞ্জন মালাকৰে মানে ৱাইফে জ্যোৎস্না মাহী বুলি মাতো মোক ক'লাত লৈ ডাঙৰ কৰা এই বিশ্বাসটো যে মায়ে ক'লে যে বেয়া মানুহ নহয় তোমাক নথকে এই তাৰ পৰা মোৰ কাহিনীটো আৰম্ভ হৈছিলে যেতিয়া ঠিক আছে প্ৰফিটটো পাই আছিলোঁ পইচাটো লগাই প্ৰফিটটো পাই আছিলোঁ যেতিয়া প্ৰফিট পোৱা যায় মই প্ৰথমতে আপোনাৰ 1 লাখ টকা লগাইছিলোঁ একদম প্ৰথমতে তো 1 লাখ টকা প্ৰথমতে লগোৱাৰ পিছত কথাটো কি হ'ল মাৰো ৰিটায়াৰমেণ্টটো যেতিয়া দেখিলোঁ প্ৰফিট বেছি পাই আছোঁ প্ৰফিট বেছি পাওঁতে মায়েও মানে ৰিটায়াৰমেণ্টৰ পইচাও আকৌ আনি পেলাই ইয়াতে থ'লে যে প্ৰফিট যিহেতু পাই আছোঁ আৰু যিজন মানুহে দিছে মানুহজন বেয়া নহয় তেনেকৈ ভাবিলোঁ তাৰপিছত গৈ পেলাই কথাটো কি হ'লগৈ মোৰ লগ বন্ধু ইয়াতে লগ বন্ধু 2 এজনক কোৱা গ'ল লগ বন্ধুক যেতিয়া কোৱা গ'ল তেনেকৈ লাহে লাহে বস্তুটো হেৰি হ'ল তাৰপিছত এটা সময়ত গৈ কোম্পানী মানে ঠিকে দি আছিলে প্ৰফিটটো ঠিকে দি আছিলে কিন্তু প্ৰফিট দিয়াৰ পিছত এটা সময়ত গৈ পেলাই আপোনাৰ এইটো কিবা কইন কৰি দিলে যেতিয়াই কইন কৰি দিলে তেতিয়াৰ পৰা উইথড্ৰয়েলো বন্ধ কৰিলে আৰু যেতিয়াই উইথড্ৰয়েল বন্ধ কৰাৰ পিছত মোৰ আগতে ডাউট হৈছিলে এই কোম্পানীটোৰ ওপৰত কাৰণ কিবা কিবি গম পাই নহয় কাৰণ যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে কোম্পানীটো 4-5টা মানুহ এনেকুৱাই দেখি থাকোঁ মানে 4জন-5জন মানুহ সেইকেইজনকে দেখি থাকোঁ বাকী বেলেগ কোনো মানুহ আজি মানে দেখাই নাই মানে তেতিয়া ডাউট হৈছিলে ডাউট হ'লেও কথাটো খুদুৱলিটো আছিলে মনত 2 এজনৰ লগত আলোচনাও কৰিছিলোঁ কিন্তু এনেকৈ গোটেই বস্তুটো মানে গৈ এটা ডাঙৰ এটা নেটৱৰ্ক এটা বনি গৈছিলে নিবিচাৰি পেলাইও মানে কি ক'ম আৰু এতিয়া আপোনাৰ মোৰ কথাটো হ'ল দুখীয়া মানুহ আছে মানে এতিয়া আপুনি কিমান লছত আছে বৰ্তমান মই যদি চাব যায় 4 লাখ টকা মোৰ লছত আছে 1 লাখ টকাত কিমান পাৰ্চেণ্ট দিছিলে 1 লাখ টকাত আপোনাৰ 14% দিছিলে প্ৰথমতে 14
14% পইচা দিছিলে আৰু 14%টো সেইটো দি আছিলে বহুত মাহলৈকে 14% দি আছিলে ইভেন মই ফেচবুকত মোৰ নিজৰ ফেচবুকত এনেকুৱাও কথা ওলাইছিলে যে এইটো বোলে মোক সুধিলে মই বোলো এইবিলাক কথা নহয় কাৰণ ৰিক্স য'ত বেছি হেৰি থাকে য'ত বেছি প্ৰফিট থাকে তাৰে ৰিক্স ফেক্টৰটো সদায় বেছি হয় গতিকে মই সকলোৱে কৈছিলোঁ যে নিজে গোটেইখিনি পুংখানুপুংখকৈ আলোচনা কৰি পেলাই মানে পুংখানুপুংখকৈ মানে নিজে হেৰি কৰি পেলাই ইয়াতে কোনোবাই যদি পইচা তই থওঁ কাৰণ নিজে মানুহ ঠগোৱা মানুহ নহয় মোক যিমানে জানে নিৰঞ্জন মালাকাৰে তাৰমানে কি কথা এই গোটেই নেটৱৰ্কটো গোটেই প্ৰথম মোৰতো ছাত্ৰ মোৰ ছয়গাঁও কলেজৰ ছাত্ৰ কৰণ কলিতা তেখেতে মোক এপ্ৰ'চ কৰিছিলে কিন্তু তেখেতৰ কথাত মই ভুল যোৱা নাছিলোঁ পিছত কিন্তু যিটো হ'ল পিছত আপোনাৰ নিৰঞ্জন মালাকৰ সুৰেশ মেধি এওঁলোক মোৰ ঘৰত গৈছিলে নিজে ঘৰত গৈ পেলাই সেই যিটো মানে আৰু হেৰি আৰু আমাৰ ইম'শ্যনবিলাক এনেও বেছি জানে বিশ্বাসটো সেইটোৰ পৰা আহিছোঁ আৰু এই নেটৱৰ্কটো ডাঙৰ হৈ বহুত বেছি ডাঙৰ এটা নেটৱৰ্ক দক্ষিণ কামৰূপৰ ফাউণ্ডাৰ দক্ষিণ কামৰূপ নৰ্থ ইষ্টৰ ফাউণ্ডাৰ হ'ল নিৰঞ্জন মালাকৰ তেখেতে গোটেইটো আৰু ইণ্টাৰেষ্টিং কথা তাৰপিছত নতুন কথা গম পালোঁ তাৰপিছত কোনবিলাক কথা গম পালোঁ যে নিৰঞ্জন মালাকৰ তাৰপিছত লাহে নিৰঞ্জন মালাকৰ অকল এইটোৰ লগত জড়িত নহয় তেখেত আগতেও মোৰ বন্ধু এজনক যেতিয়া ক'লোঁ সেই মানুহজনে বোলে ক্ৰাউড ওৱান বুলি তাৰে আগতে কিবা এটা কৰিছিলে তেখেতে কিন্তু কথাই তেখেতে ফৌজৰ কথা কয় ফৌজৰ কথা কয় তেখেতে BSF মানে যিটোত কৰিছিলে সেইটোৰ কথা কয় কিন্তু তাৰে আগতো আপোনাৰ মানে ক্ৰাউড ওৱান কৰিছিলে ক্ৰাউড ওৱানৰ কথাও সেইটোৱে ক্ৰাউড ওৱানত তেখেতে এতিয়া কিমানমান টকা ইয়াতে লুটিলে তেখেতে বহুত লুটিছে সেইটো মই আপোনাৰ কেলকুলেশ্যনটো আপোনালোক মই সঠিক যিহেতু নাই সেইটো মোৰ ভুল হ'ব কিমান মানুহ হেৰি কৰিছে মানুহটো বহুত আছে আপোনাৰ তেখেতে এনেকুৱা এটা সময় আছিলে মাজতে তেখেত ঘৰত নাথাকে কোনোবা দিনা ফ্লাইটত ধুবুৰী গৈছে কোনোবা দিনা ফ্লাইটত ডিব্ৰুগড় গৈছে কোনোবা দিনা ফ্লাইটত যোৰহাট গৈছে নাথাকে মানে কোনোবা দিনা ফ্লাইটত ভূটান গৈছে গোটেই এনেকৈ চলিছে বিদেশ সম্পূৰ্ণ নহয় বিদেশত আপোনাৰ বিদেশত নিছিলোঁ থাইলেণ্ড যে কিন্তু তাতে গৈও মই সেইটোৱে দেখিলোঁ আৰু থাইলেণ্ডত গৈছোঁ মানে এটলিষ্ট কোম্পানীৰ মানুহ দেখা পাম আৰু এই কথাখিনি তেখেতৰ লগত মই পাৰ্চনেলি পাতিছিলোঁ এই কথাখিনি যে কি হ'ল ইমান এনেকুৱা এটা যদি কোম্পানী হয় কোম্পানীটো মানে হেৰিটো কি থিয়ৰিটো আপুনি কিমান মানুহ জইন কৰিছে মই আপোনাৰ নিজৰ ফালৰ পৰা হ'লে মোৰ ঘৰৰ মানুহ যদি লগ হৈ পেলাই 10-15জনমান হ'ব ঘৰৰে আছে মোৰ প্ৰথমতে মই নিজৰ ভণ্টিকে জইন কৰালোঁ কাৰণ নিজৰ বিশ্বাসী মানুহখিনিকে প্ৰথমতে পোৱা যায় ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে জানে আপুনি ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে মোৰ সিমান নলেজ নাই তাত পইচাটো ইনভেষ্ট হয় বুলি গম পাইছোঁ আমি পিছত গৈ পেলাই ক্ৰিপ্ট' হ'লে প্ৰথম হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।